নমস্কাৰ বন্ধু বান্ধৱীসকল মই আমাৰ কলা কুশলী শিল্পীসকলে মই মানে কি কম মোৰ শব্দই নাই আৰু এটো এটা অদ্ভুত কথা যে অসমৰ ইমানখিনি সিঙ্গাৰ মিউজিশিয়ানস সব একেলগে একেটা প্লেটফৰ্মত এদিন গুট খাইছে দাদাক শ্ৰদ্ধাঞ্জলি দিবলৈ দাদাক মনত পেলাবলৈ উদযাপন কৰিবলৈ আৰু এটো এটা অসম্ভৱ কথা এটা সম্ভৱ কৰি তুলিছে সকলোৱে দেখি ইমান ভাল লাগিছে মানে এটো খসা যে জুবিন গাৰ্গৰ কাৰণে সকলো সম্ভৱ এই কথাটো এই গোটেই মানুহখিনি গোটেই ডটস বিলাক মিলাই পেলাই একেলগে সকলোকে ইজনক হিজনৰ ওচৰত থিয় কৰাই থৈ গৈছে দাদাই আৰু এটো বৰ ডাঙৰ কথা আমি তেনেকৈ থাকিব লাগিব আসলতে আমি ইজনে হিজনৰ লগত থিয় হৈ এনেকৈ আগবাঢ়ি যাব লাগিব তেতিয়াহে মানে আমাক আৰু ভালকে চিনি পাব আৰু হেতুৱে কথাটো যে আমি একেলগে থাকিব লাগিব আগবাঢ়ি যাব লাগিব জুবিনদাৰ সপোনবোৰ পুৰাব লাগিব আমাৰ নিজৰ কামবোৰ কৰিব লাগিব হেতু বৰ ডাঙৰ কথা আৰু এখন ষ্টেজৰ পৰাই মই সকলোৰে লগত এটা কথা কওঁ যে আজি দুমাহতকৈ বেছি হ'ল এতিয়াও আমি অন্ধকাৰতে আছো আসলতে যে দাদাৰ কি হৈছিল 19 ছেপ্টেম্বৰ হেতু আমি এতিয়ালৈকে গম নাপাওঁ আমি আশা ৰাখিছো অতি সোনকালে আমি কথাখিনি গম পাম আৰু আমি আস্থা ৰাখিছো ন্যায় ব্যৱস্থাৰ ওপৰত ইনভেষ্টিগেটিং টিমৰ ওপৰত মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত আৰু আমি সত্যটো জানিবলৈ বিচাৰিছো আমি আশাবাদী আমি সত্যটো জানিম সাকে আৰু ন্যায় পাম দাদাই ন্যায় পাব হেতুৱে মই এই মঞ্চৰ পৰা ক'ব বিচাৰিছো আৰু আজি মোৰ সৰু ছোৱালীজনীয়ে গান গায় দাদাই বহুত চেষ্টা কৰিছিলে গান গোৱাবলৈ মানে হি ভাল পায় তাই গান গালে তাৰ আগত তাই কেতিয়াও নাগায় এনে আৰু মোমাইক ভাগিনীয়কৰ হি চেষ্টা কৰি থাকে তাই নাগায় কিন্তু দাদাই খুব বিচাৰিছিলে তাই গান গালে ভাল পায় তাই হেকাৰণে আজি ইয়াত গান এটা গাব গান মামাই ভাল পায় কাৰণে গাব ভুল হ'ব হয়তো আপোনালোকে বৰ দুখ সুখ নধৰিব আৰু সৰু ছোৱালী বুলি উৎসাহিত কৰিব অকমান ধন্যবাদ আৰু গোটেই শিল্পী কলা কুশলী আমাৰ গোটেই ইয়াত যিমানখিনি অৰ্গানাইজাৰ্ছ সকলোৱে ইমান নিজৰ ফালৰ পৰা কৰিছে সকলোকে মই বহুত ধন্যবাদ জনাইছো থ্যাংক ইউ টকিয়া দাৱনি হয় কি চিন্তা কৰিছা কেলে তো মই গামছা লল তো না মানে গামছা ললহে গামছা মত লাটো এনেকে মত লাটো দাৱনি